নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটা ভাল খবৰ অসম পুলিচৰ যেটো অফিচিয়েল ৱেবসাইট slprbassam.in সেই অফিচিয়েল ৱেবসাইটটো তেওঁলোকে এখন নটিচ জাৰি কৰিছে আৰু সেই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু এক্সাম অসম পুলিচৰ কনষ্টেবলৰ পৰা আদি কৰি সকলোৰে এক্সাম বিলাক কেতিয়া অনুষ্ঠিত হ'ব সকলোবিলাক তেওঁলোকে নটিচখনত দিছে আপোনালোকে ভিডিওটিৰ পৰা আঁতৰি নাযাব ভিডিওটি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এণ্ডিংলৈ ভালদৰে চাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যেহেতু এতিয়া সেকেন্ড লিষ্টৰ কথা আহিছিলে কথাটো কিন্তু অফিচিয়ালি কোনো সেকেন্ড লিষ্টৰ কথা ইয়াত জনোৱা নাই যেহেতু সকলোৱে কৈ আছিল যে সেকেন্ড লিষ্ট লাগে কিন্তু ইয়াত ডাইৰেক্ট আপোনালোকৰ এক্সাম কেতিয়া হ'ব এডমিট কেতিয়া দিব সকলোবিলাক উল্লেখ কৰিছে মই আপোনালোকক এবাৰ নটিচখন পঢ়ি দিছো আপোনালোকে ভিডিওটি এবাৰ ভালদৰে চাই ল'ব বন্ধু-বান্ধৱীসকল নটিচখনত দিছে যে 1645টা পোষ্ট কনষ্টেবল ইউবি 23টা পোষ্ট এবিৰ আৰু আসাম পুলিচৰ এটা পোষ্ট অফ কনষ্টেবল ইউবি ইন এপিআৰ ইন পাৰচুৱেন্স অফ এডভাৰটাইজমেন্ট ইছুড অন যেটো 2023 চনৰ আছিল 114টা পোষ্ট অফ কনষ্টেবল ইউবি এণ্ড 1 পোষ্ট অফ কনষ্টেবল এটা পোষ্ট কনষ্টেবল এবি বেকলগ পোষ্ট যেটো হিলছ ট্ৰাইবৰ আছিল তাৰ পাছত 58টা পোষ্ট বোটমেনৰ 204টা পোষ্ট কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন দুটা পোষ্ট কনষ্টেবল কাৰ্পেণ্টাৰ ইন এপিআৰইউ ইন পাৰচুৱেন্স অফ এডভাৰটাইজমেন্ট ইছুড অন সেম ডেট 262 পোষ্ট 262টা পোষ্ট কনষ্টেবল কমিউনিকেশ্যনৰ তিনটা পোষ্ট কনষ্টেবল কাৰ্পেণ্টাৰ তাৰ পিছত 269টা পোষ্ট কনষ্টেবল গ্ৰেড 3 আন্ডাৰ ডিজিচিডি আৰু চিজিএইচজি তাৰ পিছত 5টা পোষ্ট অফ হাবিলদাৰ আন্ডাৰ ডিজিচিডি 12টা পোষ্ট সিভিল ডিফেন্স ডিপাৰ্টমেন্টৰ দুটা পোষ্ট অফ ড্ৰেছাৰ আন্ডাৰ ডিজিচিডি এটা পোষ্ট নাৰ্স দুটা পোষ্টৰ ল্যাবৰেটৰী টেকনিশিয়ান চাৰিটা পোষ্ট টিচাৰ আছিল দুটা পোষ্ট ক্ৰাফট ইনষ্ট্ৰাক্টৰ এটা পোষ্ট অফ ট্ৰেক্টৰ অপাৰেটৰ প্ৰিজন ডিপাৰ্টমেন্ট আসাম ইন পাৰচুৱেন্স অফ এডভাৰটাইজমেন্ট ইছুড অন 6/10/2023 it is hereby informed to all concerned that the written test of the above mentioned post will be held on 23/3/2025 23 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ written test অনুষ্ঠিত হ'ব বুলি তেওঁলোকে ইয়াত লিখিছে candidates can download their admit cards for the examination by logging into the slprb website টোতে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 11টা বজাত 17 মাৰ্চ 2025 তাৰিখৰ পৰা 17 মাৰ্চ 2025 তাৰিখৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব candidates will have to log in by entering their application number আৰু date of birth দি পেনে login কৰি ডাউনলোড কৰিব পাৰিব candidates will have to produce a hard copy of the admit card and a photo identity card issued by the government such as Aadhaar card PAN card driving license voter ID card appear in the written examination and must follow all the instructions mentioned in the admit card আপোনালোকে এক্সাম দিবলৈ যাওতে নিজৰ এডমিট কাৰ্ডখনৰ হাৰ্ড কপি আৰু ফটো আইডেন্টি কাৰ্ড যিকোনো গভৰ্ণমেন্টৰ যিকোনো আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি নিব লাগিব আৰু সকলোবিলাক ইনষ্ট্ৰাকচন আপোনালোকে এডমিট কাৰ্ডৰ মতে ফলো কৰিব লাগিব বুলি তেওঁলোকে দিছে candidates will have to appear for their written test at the center mentioned in their admit cards আপোনালোকৰ কোনটো চেণ্টাৰত এক্সাম হ'ব written test হ'ব এডমিট কাৰ্ডখনত উল্লেখ কৰা থাকিব and request for changing of center for the examination will not be considered আৰু আপোনালোকৰ কোনো ধৰণৰ এক্সাম চেণ্টাৰ চেঞ্জ কৰা ইয়াত তেওঁলোকে মানি নলব কৈছে যাত যেটো চেণ্টাৰ হ'ব হেতু চেণ্টাৰতে আপোনালোকে এক্সাম দিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে টেকনিক্যাল সাপোৰ্ট কিবা যদি টেকনিক্যাল প্ৰবলেম হয় তেতিয়া আপোনালোকে এই নাম্বাৰটো টোল ফ্ৰী নাম্বাৰ আছে ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত যেটো ওয়াৰ্কিং ডেজ ওয়াৰ্কিং টাইম হ'ব হেতু টাইমৰ ভিতৰত আপোনালোকে কল কৰিলে সকলো প্ৰবলেম জানি লব পাৰিব বন্ধু-বান্ধৱীসকল তাৰ পিছত সেকেন্ড লিষ্টৰ কথা যেহেতু কৈছিলে সেকেন্ড লিষ্ট এতিয়ালৈকে কোনো অফিচিয়েল ইয়াত দিয়া নাই সেকেন্ড লিষ্ট কিয়নো নাহিব সাগে সেকেন্ড লিষ্ট যদি আহিলে হেতেন এতিয়া তেওঁলোকে এডমিট কাৰ্ড আৰু এক্সামৰ কথা ইয়াত উল্লেখ নকৰিলে হেতেন তেওঁলোকে যেহেতু এখন অফিচিয়েলি নটিচ দিছে সেই অফিচিয়েল নটিচ যিখন দিছে মই আপোনালোকক দেখুৱাইছো যদি কিবা থাকিলে হেতেন সেকেন্ড লিষ্টৰ কথা ইয়াত দিলে হয় নিশ্চয় আৰু যদি আহে বা আপোনালোকক মই যদি পাও আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম মাত্ৰ আপোনালোকে ভিডিওটি স্কিপ নকৰিব ভালদৰে চাই ল'ব সকলোবিলাক ইনফৰমেশন দিয়া আছে এ টু জেড আৰু যদি মোৰ চেনেল নতুন কৈছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিওটি শেয়াৰ কৰিবলৈ নাপাহৰিব সো বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই ভিডিওটি সো জয় হিন্দ জয় ভাৰত বন্দে মাতৰম